তাণ্ডৱ নৃত্য দিম মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী আমাৰ সম্পদবিলাক সব ৰাষ্ট্ৰীয় আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয় আটাইতকৈ ডাঙৰ দুৰ্যোগ বিংশ আৰু একবিংশ শতিকাৰ আমি দেখা আটাইতকৈ ডাঙৰ দুৰ্যোগটোৰ নামে ক'লেই যোৱা 19 তাৰিখৰ দিনা কোৱা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউৰ এই ডেভাষ্টেটিং ফ্লাড যি জীৱন শেষ কৰি পেলালে এজন সাংবাদিকক সোধক প্ৰত্যেকজন সাংবাদিকে বাতৰি কৰিবলৈ গৈ কান্দি আহিছে নে নাই তাৰ পাছত আপুনি 15,000 টকা দি কি কৰিব খুজিছে আপুনি একো কৰিব পৰা নাই কাৰণে আপুনি 12 কোটি টকা দি কাপোৰ দিব খুজিছে দৰকাৰ হলে আমাক কাপোৰ নালাগে বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো নিদিবলৈ কোৱা নাই দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ তাণ্ডৱ নৃত্য দিম মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে তেতিয়াহ'লে এইটো হবলৈ নিদিও মুখ্যমন্ত্ৰী আপুনি 10 লাখ টকা এটা পৰিয়ালক দিব লাগিব